অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা মাহমৰা আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানটি ডিপলিং চাহ বাগিচাৰ ষ্টাফ ক্লাবত অনুষ্ঠিত হয়। অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা চৰাইদেউ জিলা সমিতিৰ সভাপতি অতুল কৰ্মকাৰ, উপসভাপতি দাতাৰাম চাহু, সম্পাদক ৰূপেশ তাঁতী, সাংস্কৃতিক সম্পাদক ভাদৰ ক্ষেত্ৰপাল, সদৌ অসম মঘয়া তেলী চাহু সমাজ সন্মিলন সমিতিৰ কেন্দ্ৰীয় উপদেষ্টা মাখন তেলী, আৰ্চা চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাগটি, শিক্ষক অনুৰাম ক্ষেত্ৰপাল, শিক্ষক বিশ্বজিৎ বাউৰী, সমাজকৰ্মী মনেশ্বৰ নায়ক, শিক্ষক ও সমাজকৰ্মী প্ৰতিবাদী সত্তা কমল ভূমিজ, প্ৰাক্তন কাউন্সিলৰ প্ৰেমানন্দ কৰ্মকাৰ, সাংস্কৃতিক কৰ্মী ও সুগায়ক সৰ্বদাস গোৱালা, সাংস্কৃতিক কৰ্মী কেশৱ কৰ্মকাৰ, ঘনকান্ত তেলী, মনোজ তেলী, হৰেশ্বৰ তেলী, সমাজকৰ্মী বাদল তাছাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি লক্ষীন্দৰ ৰাজবংশী আৰু সম্পাদক উমানন্দ ক্ষেত্ৰপালৰ নেতৃত্বত গঠন হোৱা মাহমৰা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াক জিলা সমিতিৰ সভাপতি অতুল কৰ্মকাৰে শপত বাক্য পাঠ কৰোৱায় আৰু আনুষ্ঠানিকভাৱে আঞ্চলিক সমিতিক দায়িত্ব অৰ্পণ কৰে। সভাত মাহমৰা সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠীৰ জাতীয় সমাজসমূহৰ প্ৰায় সংখ্যক সমাজৰ প্ৰতিনিধি উপস্থিত থাকে। আদিবাসী চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ বহুকেইটা দিশৰ ওপৰত আলোচনা কৰাৰ লগতে সমান্তৰালভাৱে মৃত্যুমুখী যাত্ৰা কৰা অসম চাহ নিগমৰ অধীনস্থ ডিপলিং চাহ বাগিচাৰ অতি শোচনীয় দিশ তথা বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীসকলৰ হাহাকাৰ অৱস্থা শীঘ্ৰে দূৰীকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰেই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিলে বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰী আৰু জাতীয় সমাজৰ যৌথ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ মত পোষণ কৰে। পৱন সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।